আলফা স্বাধীন আৰু চৰকাৰৰ শান্তি আলোচনাৰ প্ৰসংগ উত্থাপনৰ মাজতে হঠাৎ জেৰাই গাঁওস্থিত পৰেশ বৰুৱাৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে। বিগত 23টা বছৰে চৰকাৰে কেইবাজনো নিৰাপত্তাৰক্ষী নিয়োগ কৰি আহিছিল আৰু আজি হঠাতে প্ৰত্যাহাৰ কৰা হৈছে। পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ দীনেশ বৰুৱাক 1994 চনত গুপ্তঘাতকে নিশা হত্যা কৰাৰ পাছতে পৰিয়ালটোৱে নিৰাপত্তা বিচাৰি চৰকাৰৰ ওচৰত আবেদন জনাই আহিছিল। তাৰ পাছতে 2000 চনৰ পৰা সুদীৰ্ঘ 23 বছৰে চৰকাৰে পৰিয়ালটোক নিৰাপত্তা প্ৰদান কৰি আহিছিল। তিনিজন গৃহ সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষী আৰু আন এগৰাকী দেহৰক্ষী আলফা স্বাধীন মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ বিকুল বৰুৱাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে নিয়োজিত কৰিছিল। 4জন নিৰাপত্তাৰক্ষীক ডিব্ৰুগড় হেডকোৱাৰ্টাৰলৈ নিশাই যাবলৈ নিৰ্দেশ প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে। উল্লেখ্য যে দেওবাৰে সন্ধিয়া ড্ৰোনেৰে সমগ্ৰ জেৰাই গাঁৱৰ ঘৰটো সম্পূৰ্ণ পোহৰাই থৈছিল বুলিও আলফা সেনাধ্যক্ষগৰাকীৰ ভাতৃ বিকুল বৰুৱাই জানিবলৈ দিছে। এই সমগ্ৰ বিষয়ৰ ওপৰত পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ আৰু পৰিয়ালৰ মন্তব্য। ভাইটিৰ ঘৰত থকা যিবিলাক হাউচ গাৰ্ড আছে আৰু যিগৰাকী পাৰ্চনেল চিকিউৰিটি অফিচাৰ আছে তেওঁলোকো ইয়াৰ পৰা ক্ল'জ কৰিবলৈ কৈছে বুলি কৈছে। মই সিমানটো গম নাপাওঁ, ইয়াত গৈ মই সুধিম, তাৰপিছতে কথাটো মই ইয়াৰ নিশ্চয় মই এটা থিৰাং কৰিম। তাৰপিছত ইয়াত আহিলোঁ, আহি মোৰ ভাইটি বিকুল বৰুৱা বহি আছিলে। তেতিয়া সুধিলোঁ কথাটো কিমান সত্য, মই এনেকৈ শুনি পাইছোঁ হয় বোলে। কেনেকৈ তাৰ পৰা ডিব্ৰুগড় তাৰ সদৰ এই ৰিজাৰ্ভৰ পৰা তাৰ পৰা আহিছে বোলে খবৰ, ইয়াক ক্ল'জ কৰিব লাগে বোলো। মই বোলো কি কাৰণে ক্ল'জ কৰিব লাগে, একো খবৰ নাই, কিবা এটাতো তাৰ পৰা অৰ্ডাৰ এখন আনিব লাগিবতো, সেই অৰ্ডাৰ মতে হ'ব, মুখৰ কথাটো একো নহয়। গতিকে তাক ক'লে যদি হয় আহিব, অহাৰ পিছত আমি এখন বোলে ইয়াৰ পত্ৰ লিখিব, নিজৰ দৰখাস্তখন চাবুৱা থানাত দিব, তাৰ পৰা ইয়াৰ হেৰি কৰি পিনি তাত ডিব্ৰুগড় SP কাৰোবাৰ পঠিয়াই দিব লাগে বোলে। কিয় এইটো ইয়াৰ পৰা হাউচ গাৰ্ড আৰু PS উঠাই নিবলগীয়া হৈছে, সেইটো কাৰণ জানিব বিচাৰিছোঁ, সেইটোৱে তেনেকৈ লিখিবলৈ মই কৈছোঁ। গতিকে আজিও ঠিক তেনেকৈ মই আকৌ ভাবিছিলোঁ বিশ্বজিৎ ফুকনে ৰাতিপুৱা মই ফোন কৰোঁ, তেওঁ ক'লোঁ নাই ৰাতিয়ে উঠাই নিলে বোলে, নক'লে। মই কিমান হয়তো চাই হৈ গৈছোঁ, মই ৰাতি মই অহা নাইতো তেনেকৈ। এতিয়া চালোঁ গোটেইখিনি আছে, তেওঁলোকে কৈছে বোলে এতিয়া আমাক যাবলৈ কৈছে, আমি যোৱা নাই বোলে, বস্তু বান্ধি থৈছে। কিমান দূৰ সত্য বোলে, মানুহকেইজন গুচি অহা বুলি কৈছে এওঁলোকক, এওঁলোক যোৱা নাই। মই বোলো এইটো কেনেকুৱা নাটক নে কি বোলো, এইটো নাটক নিচিনা লাগিছেতো এনেকুৱা কথা। যিটো হ'ব লাগে খাটাং হ'ব লাগে। এইটো যদি উঠাই নিয়াৰ ব্যৱস্থা কৰে, সেই যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়া তেখেতৰ সময়তে এবাৰ ইয়াত ফায়াৰিং হৈছিলে। তাৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তেখেতৰ সময়তো হৈছে এবাৰ, সেইবাৰতো ধাৰষাৰ বৰ একদম গুলি ফায়াৰিং হৈছে। এই তেনেকুৱা ক্ষেত্ৰত যদি এতিয়াও যদি কোনোবা দুষ্কৃতি যিয়ে নহওক আমি ক'ব নোৱাৰোঁ, আহি যদি ঘৰখন অশান্তি সৃষ্টি কৰে, তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব? চৰকাৰে ল'ব পাৰিব। তেতিয়া যদি ঘটনা হৈ যায় ইয়াত, তাৰপিছতো আমাক আকৌ ইয়াত নিৰাপত্তাৰক্ষী বা হাউচ গাৰ্ড দি কোনো লাভ নাই। ডেড বডি ৰক্ষা কৰিবলৈ আমাক নালাগে, ডেড বডিক আমাক ৰক্ষণাবেক্ষণ দিব নালাগে। যদি জীয়াই থাকোঁতে আমাক যদি দিব নোৱাৰে, ডেড বডি ৰক্ষা কৰি কোনো লাভ নাই। আমি সেইটোৱে কওঁ। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি থকাটো বিচাৰোঁ, ইয়াত আমি থকাটো বিচাৰোঁ। যদি চৰকাৰ কৈছে যে চুক্তি হৈ গ'লে মানুহ এতিয়া শান্তিত আছে, সেইটো কোনোবা নিশ্চিত এটা দিব পাৰিব নেকি কেতিয়াবা কিবা এটা হৈ যায় বুলি? আমাৰ কথাটো সেইটোৱে, এইটো ইয়াত আকৌ থাকিব লাগে, আমি সেইটোৱে বিচাৰিছোঁ। এইটো জাননী নিদিয়াটো বা সঁচা কথা, কিন্তু আলোচনা চলিবলৈ গৈ আছে, আলোচনা হ'বলৈ গৈ আছে। তাতে সেইদিনা সেই পোহৰটো পৰিলে, তেতিয়া আকৌ এটা কথা আহিলে, এইফালে হাউচ গাৰ্ডখিনি উঠাই নিছে। চৰকাৰে কি হয়তো ভাল ভাবি নিছে নে কি নে নেজানিছোঁ, কিন্তু আমাৰ তাৰমানে মনত অলপমান হেৰি হৈছে। কাৰণ কেলৈ এখন ঘৰত নহ'বলগীয়া নাই, তাৰমানে বিভিন্ন ধৰণৰ হেৰি হৈ আছে। 2000 চনত ক'লোৱে দেখোন গুলি মাৰিছে, এজন হত্যা কৰিলেগৈ, তেনেকুৱা ধৰণৰ হৈ আছে।
তাৰ মাজতে মানে আলোচনাও চলি আছে। এফালে আমাৰ ঘৰত পোহৰটোও পৰিলে দেওবাৰে সন্ধিয়া, এইফালে হাউচ গাৰ্ডখিনিও মানে উঠাই কিনে লৈ গৈছে এদিনৰ পাছতে। সেইকাৰণে ভাবিছোঁ চৰকাৰ কিবা এটা চাল নেকি, ধৰিব নোৱাৰি নহয়। কিন্তু যদিহে ভগৱান নকৰা যদি হাউচ গাৰ্ডে বা এইখিনি নিয়াৰ পাছত কিবা এটা ঘটনা হ'লে বিজেপি চৰকাৰকে আমি দুখিম। যিখন চৰকাৰ চলি আছে তেওঁলোকে দুখী হ'ব। কাৰণ ইমান দিন যদি তেনেকৈ থাকিলেও যদি হাউচ গাৰ্ডখিনি নিয়াৰ পাছত কিবা এটা হয় পৰিয়ালৰ আমাৰ, তেতিয়াহ'লে আমিতো ভাবিমেই বিজেপি চৰকাৰ চাল বুলি। কিন্তু ইমান ধুনীয়াকৈ চৰকাৰখন চলি আছে, আমিও ধৰি লওক চৰকাৰখনৰ লগত মিলি চলি আছোঁ, হয় নহয়? এতিয়া মন্ত্ৰী MLA বোলো ৰাইজে তুলি কিনে মন্ত্ৰী MLA কয়, তেওঁলোকে ৰাইজক চাবই লাগিব, সেইটো কথা। এই ককাইদেউ ঘৰৰ পৰা ইতিমধ্যে নিৰাপত্তা প্ৰত্যাহাৰ যিটো মানে কৰিছে বুলি, সেইকাৰণে মই ইয়াত উপস্থিত হ'লোহি। এতিয়া কথা হ'ল কি, নিৰাপত্তাৰ যিটো প্ৰত্যাহাৰ এইটো এটা ৰাজনৈতিক কৌশল। কাৰণ 29 ডিচেম্বৰত যেতিয়া এখন ভুৱা চুক্তি হ'ল, সেই চুক্তিখনৰ কোনো অৰ্থ নাই আৰু সেই চুক্তিখন অসমৰ জনগণে আজিলৈকে দেখি পোৱা নাই। সেই চুক্তিত কি আছে? এখন অদৃশ্য চুক্তি। আৰু সেই চুক্তিখন এনে এখন চুক্তি যিখন মাত্ৰ আলোচনাপন্থী ব্যক্তিসকলে এটা বিলাসিতা জীৱন অট্টালিকা বনাবৰ কাৰণে এটা চৰকাৰ আঁচনিৰ মাজত থকা কিছুমান পকেজ তৈয়াৰ কৰি দিয়া। গতিকে সেইখন অসমৰ জনগণে কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আমিও এইটো কেইবাবাৰো মানে প্ৰিণ্ট মিডিয়াৰ যোগেদি আমি লিখিছোঁ যে এনে চুক্তি অসমৰ জনগণে কেতিয়াও মানি নলয়। এতিয়া কথা হ'ল কি, দখলদাৰী বাহিনী যদি ভাবে যে এখন চুক্তি কৰিলোঁ, কৰাৰ পাছত বোলে যিসকল আলফা আছে সেই পৰিয়ালৰ ওপৰত বোলে এটা কৌশলগতভাৱে বোলে গুপ্ত হত্যাৰ পৰিকল্পনা প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰা হওক। গতিকে তেনে যদি কৰিবলৈ বিচাৰে তেতিয়াহ'লে এইটো মানে আমি অতি নিন্দা কৰিছোঁ আৰু গৰিহণাযোগ্য। যিহেতু নিৰাপত্তাৰক্ষী কোনোপধ্যে উঠাই দিয়াটো আমি কামনা কৰা নাই। কাৰণ ইয়াত বহু ঘটনা আগতে হৈ গৈছে। এজন মানে আমাৰ ককাইদেউ ভায়েক দীনেশ ককাইদেউ ভাল এজন ভলীবল খেলুৱৈ আছিল। সেইটো সময়ত আমিও লগ পাইছিলোঁ যে তেখেতৰ নিচিনা এজন ব্যক্তি মানে কিছুমান সেইটো সময়ত আত্মসমৰ্পণ কৰি তেখেতসকলে ভাৰতীয় সেনাৰ বাহিনীৰ যোগেদি এজেণ্ট হৈ কাম কৰি তেনে মানে গুপ্ত হত্যা বহুত অসমত কৰি গ'ল। গতিকে তেনেধৰণৰ এটা পৰিৱেশ অসমত যদি আহিবলৈ যদি দখলদাৰী বাহিনী বা চৰকাৰে যদি প্ৰস্তুত কৰিছে বা সেই অদৃশ্য চুক্তিখনত যদি তেখেতসকলে কি লিখিছে কি নিলিখিছে আমিতো একো জনা নাই। গতিকে এইবোৰ এটা ৰাজনৈতিক কৌশল। সেই কৌশলক আমি অন্ততঃ জনগণে সচেতন হৈ থাকিব লাগিব। আৰু যদি জনগণে সচেতন হৈ নাথাকে তেতিয়াহ'লে আগন্তুক দিনত এই চুক্তিখনে অসমৰ জনগণৰ মানসিকতাভাৱে ভাৰসাম্য দিশ হেৰুওৱাৰ লগতে নিৰাপত্তাহীন কৰি তুলিব। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।